গোলাঘাট আৰু কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা। নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পংকিয়াল দৈগ্ৰঙত খেদি আটক কৰে ড্ৰাগছসহ 3 সৰবৰাহকাৰী। সৰবৰাহকাৰীকেইটা ক্ৰমে দিলৱাৰা হুছেইন, আলিমুদ্দিন বৰভূঞা, আলতাফ হুছেইন বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰীকেইটাৰ পৰা 70 পেকেট হেৰইন সহ AS01BZ 0675 নম্বৰৰ এখন ক্ৰেতা বাহন জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 4 পৰা 5 কোটি টকা হ'ব বুলি উল্লেখ কৰিছে। গোলাঘাটৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান। আজি এই ডিমাপুৰ ফালৰ পৰা নগাঁও অভিমুখে এখন গাড়ীত ড্ৰাগছ ভৰাই আনিছিলে। তেনেকৈ আমাৰ প্ৰশাসনৰ সম্ভেদ পাই পেলাই পিছা কৰি আহি আমাৰ দৈগুক BOC সমীপৰ ওচৰতে গাড়ীখন জব্দ কৰি পেলাই তাত অপাৰেশ্যন চলাওঁতে আপোনাৰ চাবোনৰ বাকচত 70টা চাবোনৰ বাকচত পোৱা হ'ল। তাত 850 গ্ৰাম টোটেল ড্ৰাগছ জব্দ কৰা হৈছে। এতিয়া নুমলীগড়ৰ পৰা অতুল বৰাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।